যদি আমি আমাৰ আহিবলগীয়া প্ৰজন্মটোক আমি মহাপুৰুষ দুগৰাকীৰ আদৰ্শৰে আমি উজ্জীৱিত কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে হয়তো আমি অসমীয়া হিচাপে জীয়াই থাকিব পাৰিম আজি আপোনালোকে ওচৰ চুবুৰীয়া বাংলাদেশত দেখিছে য'ত 35% হিন্দু মানুহ আছিল আজি তাত হিন্দু মানুহৰ সংখ্যা 8%ত পৰিণত হৈছে হিন্দুৰ মঠ মন্দিৰ আজি নিৰ্মমভাৱে ভাঙি পেলোৱা হৈছে যদি আমি অসমৰ বৰপেটা ধুবুৰী জিলাত কল্পনা কৰোঁ ধুবুৰী জিলাত আজি আমি 12% হিন্দু মানুহ আছো যেনেকে বাংলাদেশখনত 8% আছো ধুবুৰীত আমি 12% হিন্দু মানুহ আছো বৰপেটা আদি জিলাত 30% আমি হিন্দু মানুহ আছো মৰিগাঁৱত আমি 35% হিন্দু মানুহ আছো অৰ্থাৎ একোখন ক্ষুদ্ৰ বাংলাদেশ এতিয়া আমাৰ অসমৰ জিলাই জিলাই ইতিমধ্যে নিৰ্মাণ হৈছে মাত্ৰ কাৰোবাৰ ভয়ত যে চৰকাৰৰ লগত পুলিচ আছে চৰকাৰৰ লগত মিলিটাৰী আছে যদি হিন্দু মানুহক আমাক অত্যাচাৰ কৰো আমাক গ্ৰেপ্তাৰ কৰিব আমাক আক্ৰমণ কৰিব আমাক চৰকাৰে আইন আদালতত লৈ যাব কিবা এটা ভয়ত তেওঁলোক থিয় হৈ আছে যিদিনাখনে সেই ভয়টো ভাঙি যাব সিদিনাখনে আমি আজি যি দৃশ্য বাংলাদেশত দেখিছো সেই দৃশ্য আমি অসমৰ উজনি অসমৰ জিলা কেইখনক বাদ দি আমি সকলোতে দেখা পাম আৰু হেয়া আমাৰ জীৱনৰ বাস্তৱ সত্য আৰু তাক আমি কেনেকৈ প্ৰতিহত কৰিব লাগিব যেতিয়া নতুন চামক আমি নামঘৰসমূহক সত্ৰসমূহক আকোৱালি ল'বলৈ শিকাম যেতিয়া চৰকাৰৰ ওপৰতে আশা নকৰি ৰাইজৰ জীৱন আৰু হৃদয় নামঘৰ সত্ৰসমূহৰ লগত জড়িত হৈ থাকিব তেতিয়া আমি আমাৰ ভাগৱতখনক আমি আমাৰ কীৰ্তন পুথিখনক বহু বছৰলৈ আমি ৰক্ষা কৰিব পাৰিম সেই কাৰণে মই টঙৰা সত্ৰৰ এই পবিত্ৰ ভূমিত থিয় হৈ অসমীয়া লোকসকলক সত্ৰসমূহৰ প্ৰতি যোনে যেনেকে যাৰ আৰ্থিক সম্বল আছে তেওঁলোকে যাতে সত্ৰসমূহক সহায় কৰে সত্ৰসমূহক নিজৰ ভৰিত নিজে থিয় হৈ থাকিবলৈ সহায় কৰে তাৰ বাবে মই আহ্বান জনাম আমি যোৱা কিছুদিনত বহুত কাম কৰিছো আজি যদি আপোনালোকে বটদ্ৰবাত যায় বটদ্ৰবাৰ নতুন ৰূপটো আমাৰ চৰকাৰখনৰ প্ৰচেষ্টা 1962 চনৰ পৰা বৰপেটা সত্ৰৰ টিংপাত পৰিৱৰ্তন হোৱা নাছিল টিংপাত কেইখনো নতুনকৈ লগোৱা হোৱা নাছিল এই বছৰ বৰপেটা সত্ৰৰ টিংপাতখিনি আমি নতুনকৈ লগাই দিলো এতিয়া আমি অহা